বন্ধুসকল, এয়া পঞ্চু ঘাট বা ছট পূজা ঘাট বুলি কয় আৰু মই গৈ আছোঁ বৰ্তমান ছট পূজা ঘাটত। মানুহ পূৰা মানুহ হৈ গৈছে। আমি বৰ্তমান এতিয়া ক'লে চবে গা ধোৱাত ব্যস্ত বৰ্তমান, আৰু মই গা ধুম। মই এইটো ঘাটত বৰ্তমান গা নুধুঁ, মই নেতাই ধুবনি ঘাটত গৈ আছোঁ বৰ্তমান। নেতাই ধুবনি ঘাটতে মই গা ধুম, আৰু কেনেদৰে গা ধুলোঁ মই আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ ভিডিঅ'টো। বন্ধুসকল, ইয়াতে মানুহ বুলি মানে একদম জনসমুদ্ৰ ভৰি পৰিছে। বন্ধুসকল, মেলাঘাটৰ কাষত এইটো ইয়াতে ফেৰী ঘাটো আছে ইয়াতে, আৰু আহি গ'লোঁ আমি ইয়াতে গা ধুবলৈ। বন্ধুসকল, কি খবৰ? অলপ ফূৰ্তি কৰিছোঁ দেই। আপোনালোকে অলপ মোৰ সৈতে ফূৰ্তি কৰক, অকণমান সাঁতুৰি আহোঁ। আৰু সাঁতুৰিব যোৱাতে এইডোখৰত বহুত পানী আছিল, মই ভবাই নাই ইমান এইডোখৰত পানী আছে। এই যে মই ইয়াতে সাঁতোৰা বন্ধ কৰিছিলোঁ আৰু তাতে চালোঁ ইমান পানী, ঢুকিয়ে পোৱা নাছিলোঁ। আৰু এইডোখৰ এইখিনিতে বহুত পানী আছিলে। কাষতে থকা মানুহজনী দেখিছেনে কিমান দূৰত সাঁতুৰিব গৈছিলে? তাত বহুত পানী আছিলে। জাপ দিয়াতে কাণত পানী সোমাইছিল, আৰু কাণত পানী সোমাৰ কাৰণে বহুত অসুবিধা লগা হৈছিল, সেইকাৰণে মাৰি আছিলোঁ। কাণত পানী সোমাই গৈছে, জঁপিয়াই দি খাই দে, জঁপিয়াই দি এনেকৈ জঁপিয়া। বন্ধুসকল, গা ধুই এতিয়া গৈ আছোঁ। এতিয়া কেম্পত যাম। কেম্পত গৈ কিনে কিবা কিবি খাব লাগিব। অলৰেডি চিৰামুৰি আছে, দৈ নাই, দৈ যোৱাতে চাওক ইয়াৰ নাজাৰা দেখিছেনে? আৰু মানে মানুহ জনসমুদ্ৰ। ইয়াতে মানুহ বহুত হৈছে, মানে বহুতকেইটা ঘাট হোৱাৰ কাৰণে মানুহবোৰ অলপ পাতল হৈছে, নহ'লে এটা ঘাট হ'লে আৰু মানুহ বেছি হৈ গ'ল হয়। এইটো হ'ল নেতাই ধুবনি ঘাটত দৃশ্য। এইটো অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ পঞ্চু ঘাটৰ দৃশ্য, নেতাই ধুবনি ঘাটৰ দৃশ্য। আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ এতিয়া। বন্ধুসকল, ভিডিঅ'টো বহুত বহল হয় কাৰণে মই মেইন ভইচখিনিয়ে দিছোঁ, আৰু এক্সট্ৰাকৈ ভইচ মই দিয়া নাই। আৰু ভিডিঅ'টো আপোনালোকক চাই যদি ভাল লাগে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। আৰু মই এনেকুৱা ভিডিঅ' বা মিনি ব্লগ আনিবলৈ প্ৰয়াস কৰি থাকিম আপোনালোকৰ ওচৰত। আপোনালোক সদায় মোৰ সৈতে যুক্ত হৈ থাকক, আৰু ধুনীয়া ভিডিঅ' মই দিবলৈ প্ৰয়াস কৰি থাকিম। আহক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইয়াতে সমাপন কৰিছোঁ। ধন্যবাদ।